নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। সকলোৰে ৱেইট কৰি থকা এক্সামটো যোৱাকালি গুচি গ'ল। মানে গ্ৰেড 3 গ্ৰেজুৱেশ্যন লেভেলৰ এক্সামটো যোৱাকালি গৈছে। তাৰ সন্দৰ্ভতে আজিৰ এই ভিডিঅ'ত আমি এক্সপেক্টেড কাট অফটো আলোচনা কৰিম। কিয়নো যোৱাকালিৰ এক্সামটোৰ লেভেলটো বহুত বেছি হাৰ্ড লেভেলৰ আহিছে। সেই সন্দৰ্ভতে আমি বিভিন্ন ধৰণৰ এনালাইচিছবোৰ কৰি ইউটিউব চেনেলবোৰৰ পলবোৰ আমি চেক কৰিছোঁ। লগতে বিভিন্ন টেলিগ্ৰাম চেনেলৰো পলবিলাক চেক কৰি আমি এটা কাট অফ লিষ্ট এক্সপেক্টেড কাট অফ লিষ্ট এখন প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। আৰু সেই হিচাপতে আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে। গ্ৰেড 3 গ্ৰেজুৱেশ্যন লেভেলৰ পেপাৰখন বহুত বেছি হাৰ্ড আহিছিল, সেইবাবে ইমান বেছি হাই কাট অফ নাযায় এইবাৰ। তেতিয়াহ'লে বলকচোন বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি এক্সপেক্টেড কাট অফটো আলোচনা কৰোঁ গ্ৰেজুৱেশ্যন লেভেলৰ গ্ৰেড 3ৰ বাবে। সকলোৱে গম পাইছে যে হাৰ্ড লেভেলৰ আহিছিল গ্ৰেজুৱেশ্যন লেভেলৰ পেপাৰখন। গতিকে কেটাগৰী ৱাইজত আমি গোটেইখিনি কথা আলোচনা কৰিম, মেল আৰু ফিমেল দুয়োটা কেটাগৰীৰ বাবে। আৰু ইফাল আপোনালোকৰ 1-2 নম্বৰ বা 5 নম্বৰলৈকে ইফাল হ'ব পাৰে, কিন্তু ইয়াতকৈ বেছি কাট অফ নাযায়। কেটাগৰী ৱাইজত আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম UR জেনেৰেলৰ মেলৰ বাবে কাট অফ আপোনালোকৰ 100ৰ পৰা 110ৰ ভিতৰত আপোনালোকৰ কাট অফ যাব। আৰু যদি আপোনালোকৰ 110ৰ ওপৰত পাব, তেনেহ'লে আপোনালোকে নিশ্চয়কৈ নেক্সট লেভেলৰ বাবে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰক। আৰু ফিমেলৰ কাৰণে 90ৰ পৰা 100ৰ ভিতৰত আপোনালোকৰ কাট অফ থাকিব। ইয়াৰ পিছত OBC MOBCৰ বাবে কাট অফ যাব 90ৰ পৰা 105ৰ ভিতৰত মেলৰ বাবে, আৰু ফিমেলৰ 85ৰ পৰা 95ৰ ভিতৰত থাকিব। ইয়াৰ পিছত SCৰ 80ৰ পৰা 95 বা 85ৰ ভিতৰত থাকিব। আৰু ফিমেলৰ বাবে 80ৰ পৰা 90ৰ ভিতৰত থাকিব ইয়াৰ কাট অফ। লগতে ST প্লেনৰ বাবে 80ৰ পৰা 90ৰ ভিতৰতে কাট অফ থাকিব মেলৰ বাবে, আৰু ফিমেলৰ বাবে 70ৰ পৰা 85ৰ ভিতৰত আপোনালোকৰ কাট অফ থাকিব ST প্লেনৰ বাবে। আৰু ST হিলছৰ বাবে 85লৈকে হাইষ্ট কাট অফ যাব পাৰে, আৰু আপোনালোকৰ 75ৰ ভিতৰতে থাকিব। আৰু ফিমেলৰ বাবে 70ৰ পৰা 80ৰ ভিতৰতে ছেফ স্ক'ৰ হ'ব। আৰু PWBD হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে কাট অফ যাব পাৰে 70ৰ পৰা 80ৰ ভিতৰত মেলৰ বাবে, আৰু ফিমেলৰ বাবে 65ৰ পৰা 75ৰ ভিতৰত কাট অফ যাব পাৰে। আপোনালোকৰ হয়তো 5 নম্বৰ বা 6 নম্বৰ বা 2-1 নম্বৰ ইফাল হ'ব পাৰে, কিন্তু কাট অফ এইখিনিৰ ভিতৰতে থাকিব। কিয়নো যিহেতু পেপাৰ লেভেলটো হাৰ্ড হৈছিল, সেইবাবে আপোনালোকে ইমান বেছি টেনশ্যন ল'ব নালাগে, কিয়নো কাট অফটো ইমান বেছি নাযায়। এইখিনিৰ ভিতৰতে কাট অফ থাকিব। লগতে যিসকলে এইখিনিৰ ভিতৰতে স্ক'ৰ এটেম্প কৰিছে বা আপোনালোকৰ গোটেই মাইনাছ কৰাৰ পিছত এইখিনি স্ক'ৰ থাকিব, তেনেহ'লে আপোনালোকে নেক্সট লেভেলৰ বাবে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। যদি ভাবে যে ৰিজাল্ট অহাৰ পিছত নেক্সট লেভেলৰ বাবে প্ৰিপাৰেশ্যন কৰিম, তেনেহ'লে এইটো বহুত ডাঙৰ ভুল হ'ব আপোনাৰ, আৰু এইটো কাৰণতে চাকৰিটো নাপাব পাৰে আপুনি। আপোনালোকে সময় নষ্ট নকৰিব, এতিয়াৰ পৰা নেক্সট লেভেলৰ বাবে প্ৰিপাৰেশ্যন কৰক। আৰু কিমান আপুনি এটেম্প কৰিছিল, কিমান শুদ্ধ হৈছে আৰু কিমান স্ক'ৰ পাব, তলত কমেণ্ট কৰি নিশ্চয়কৈ জনাব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ কিবা কনফিউজন আছে, নিশ্চয়কৈ তলত কমেণ্ট কৰি জনাব। লগতে বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে ভিডিঅ'টো এইখিনি আছিল আজিলৈ। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ'ৰ জৰিয়তে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় অসম।